অৰুণ চৰণ চিতত থাকুক কৃষ্ণ দুষ্মহ মৰণ দুখে সংসাৰতে সাৰ ৰাম কৃষ্ণ নাম নুগুচ কমোৰ মুখে এ ৰাম কৃষ্ণ কথা কৰ্ণে থাকুক সদায়ে এতেকে প্ৰাৰ্থো তোমাত হৌক সাধু সংগ নকমন ভংগ তোমাত প্ৰভু সেৱাত মই মহা অন্ধ দেখিও নে দেখোঁ কৃষ্ণ দুৰ্ঘোৰ ঘোৰ মৰণ হে যদু প্ৰতি তুমি মোৰ গতি তোমাত লৈলো শৰণ বাৰু কৃষ্ণ আমি জয় জয়তে আসন লওঁতে মই কথা এটা শুনি আছিলোঁ বোলো উত্তৰটো লাহে লাহে দিম এগৰাকী আই মাতৃয়ে কৈছিল একদম ধুনীয়াকৈ শুনি আছোঁ কথাটো যে জীৱবিলাক এই যে ৰজা পৰীক্ষিতে চাৰিটা কথা গম পাইছিলে বুলি কৈছোঁ মই কোন মই ক'ৰ পৰা আহিছোঁ মই কি কৰিব লাগে আৰু মই ক'লৈ যাম এগৰাকী আই মাতৃয়ে জানিয়ে মানে এইটো প্ৰকাশ কৰা নাই অলপ লাহে লাহে কৈ আছিল এই কোন ক'লৈ যায়নো কেনেকৈ জানিব বুলি কৈছিলে মই অকণমান মনলৈ অনুভৱটো আহি আছে এতিয়া উত্তৰটো কিন্তু দিছে ইয়াত এতিয়া আইগৰাকীয়ে যদি ভাবিছিলে কথাটো শুনি ল'ব কোন ক'লৈ যাব বৰ্তমান কৰ্মৰ ওপৰতে আপোনাৰ ৰাস্তাটো সিদ্ধান্ত হৈ আছে আপুনি কি কৰ্ম কৰিছে সেইমতে ৰাস্তাটো আপোনাৰ কাৰণে গোসাঁই বনাই থৈছে এতিয়া গোসাঁই অৰ্জুনে সুধিলে জীৱবিলাক গুচি গ'লে আপোনাৰ লীন হয়নে নহয় কেনেকৈ জানিব জীৱবিলাকে প্ৰমাণ কৰি দেখুৱাব লাগে তেতিয়া ভগৱন্তে কৈছিল অৰ্জুন মোৰ অংশ জীৱবিলাকে মোৰ লীন যাবলৈ হ'লে মোৰ বাণী কেইটামান পালন কৰিব লাগিব কি কৰিব লাগিব মোহৰ চৰণ ভজে যিতুজন মোহৰ স্থানক পায় অহয়া পাৰিষদ থাকে বৈকুণ্ঠত তাৰ জন্ম মৃত্যু নাই যে যি কলি যুগত ভাৰতবৰ্ষৰ দৰে পুণ্যভূমিত আহি জন্মগ্ৰহণ কৰিলেহি জন্মগ্ৰহণ কৰি যদি মোৰ চৰণ সেৱা কৰিছে মোৰ নাম লৈছে ই মোতেই লীন যাব পাৰিব এতিয়া প্ৰশ্ন মাধৱক কৰি মাধৱপুৰুষক কৰিব লাগিব কেনেকৈ যাব আমি যাবৰ সময়ত আপোনালোকে প্ৰমাণ কৰি চাব নামঘৰীয়া এজনো যাবৰ সময়ত কৃষ্ণ বুলি ক'ব নোৱাৰে পাঠক এজনো যাবৰ সময়ত কৃষ্ণ বুলি ক'ব নোৱাৰিব পাৰে আৰু এজন আলোচকো যাবৰ সময়ত কৃষ্ণ বুলি ক'ব নোৱাৰিবও পাৰে তেতিয়া আমি প্ৰমাণটো কেনেকৈ পাম এতিয়া মহাপুৰুষ মাধৱদেৱক প্ৰশ্ন কৰিম প্ৰমাণ কেনেকৈ পাব মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে যে জীৱবিলাক যাবৰ সময়ত তিনিটা বেমাৰৰ কাৰণে মৃত্যু হ'ব কি কি কফ বাত আৰু পিত্ত এই তিনিটা কাৰণত জীৱবিলাক ইয়াৰ পৰা গুচি যাব লগা হয় এতিয়া আমি যে নাম ল'লোঁ আমাৰ লাভটো কি হ'ব ভগৱন্তই কৈছে জমা কৰি থ'লে তুমি খৰচ কৰিব পাৰিবা কিন্তু জমা তোমাৰ থাকিব লাগিব এতিয়া জমা ক'ত থাকিব আমাৰ প্ৰশ্ন কৰিব লাগিব আমি যিমানবিলাক স্কুলৰ শিক্ষা গ্ৰহণ কৰিছোঁ এইবিলাক জমা থাকে মগজুত এই যে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আমি ঈশ্বৰৰ কথা শুনিছোঁ যদি আনন্দ মনেৰে শুনিছে তেতিয়াহ'লে নাম জমা থাকিব অষ্টদল পদ্ম বুলি মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে অহিয়া
মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হৈ ৰাম নামে মাৰণা মাৰিয়া পাপ কত কৰা ক্ষয় গতিকে আপুনি নিৰক্ষৰ হ'লেও ৰাম নাম জমা থাকিব পাৰে যদিহে আপুনি নাম জমা কৰি ৰাখিব পাৰিছে নাম জমা হ'লে ক'ত থাকিব আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে যে কৰ্ণ পথে ভকতৰ মন আৰু কৰ্ণৰ লগত সম্পৰ্ক ৰাখি যি নাম শুনে কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ গতিকে নাম যদি আমি সঁচাকৈ পদ্ধতিমূলকভাৱে জমা কৰিছোঁ আপুনি বন্দুকৰ গুলিতে মৃত্যু হওক বাছ দুৰ্ঘটনাতে মৃত্যু হওক প্ৰাকৃতিক দুৰ্যোগতে মৃত্যু হওক বেমাৰতে মৃত্যু হওক আপোনাৰ নামে কিন্তু আপোনাক ক্ৰিয়া কৰিবই গতিকে আমাৰ নাম জমা থাকিব লাগিব সেইকাৰণে এতিয়া এওঁলোকে স্বীকাৰ কৰিছে যে আপোনাৰ কথাখিনি যে আমি মৃত্যুৰ সময়ত শুনিবলৈ পালোঁ ইয়াৰ পৰাও আমি নিজকে ধন্য আৰু কৃতকৃত বুলি অনুভৱ কৰিছোঁ কাৰণ আমাৰ মৃত্যু কেতিয়া হয় কোনেও নাজানে আজি নামঘৰৰ পৰা যাওঁতেনো কাৰোবাৰ মৃত্যু হ'ব পাৰে বা নামঘৰলৈ আহোঁতেনো মৃত্যু আমি এইবিলাক নাজানো গতিকে আমাৰ নাম নৰ আৰু ভগৱন্তই জানে গতিকে ভগৱন্তৰ নাম হ'ল নাৰায়ণ তুমি নাজানা সখী ভগৱন্তই অৰ্জুনক কৈছে তুমি নাজানা সখী মই জানো ভালে সিকাৰণে আমাৰ দুইকো নৰ নাৰায়ণ বোলে তুমি নাজানা গতিকে তোমাৰ নাম নৰ আৰু মই জানো গতিকে মোৰ নাম হ'ল নাৰায়ণ নজনাজনে জনাজনৰ যেতিয়ালৈকে আশ্ৰয় নোলোৱা তেতিয়ালৈকে এই সংসাৰৰ পৰা তৰি যাব নোৱাৰিবা এইকণ সময়লৈকে শৌনকৰ প্ৰমুখে ঋষিবৰ্গে সুতৰ ওচৰত নিজৰ আত্মাৰ পৰিচয় কৰাই ভগৱন্ত বুলি তেওঁতে লীন গৈ এইকণ সময়লৈকে কথা বাৰ্তা আলোচনা কৰি আছে ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ম চৰণে বিক্ৰয় গৈলো কৃপাময় কৃষ্ণ নকৰিবা বাপচদ জৈতে তৈতে মৰো যেন পাখৰো অৰুণ চৰণ পদ্ম কত কোটি জন্ম সংসাৰত ভ্ৰম নেৰাইলো যাতনা তাপ লোভে মোহে অন্ধ ভৈলো প্ৰাণ কৃষ্ণ তোমাক নজানি বাপ মই মহাদীন তুমি দয়াশীল কৰিও উচিত কাম কৃষ্ণ কৃষ্ণ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ পৰীক্ষিতৰ ওপৰত ব্ৰহ্মশাপ পদ নিগদতি ঘূত শুনা শৌনক সম্প্ৰতি যেন মহাসাপ ভৈল
নৃপতিক প্ৰতি এহি মতে পৰীক্ষিত নৃপবৰ মহাপৰিষদে যেন দুটি পুৰন্দৰ ভৃত্য যেন খাতে পৃথিৱীৰ যত ৰাজা পুত্ৰটো অধিক কৰি পালিলন্ত প্ৰজা ভকতৰ সংগে ৰংগে জম্বুদ্বীপপতি লগাই লালুকত মহা হৰিত ভকতি হে ৰাম নিগহিলা কলি ভৈল হয়তৰ ব্যৱস্থা জগত ব্ৰাপিলা নিপ তিৰদশ কথা অদিনকে ধনুক ধৰে ননিপতি মনক গৈলন্ত মিগ মাৰিবা কপতে হে ৰাম পলাই মহামিগ গোট বিজুলি চতকে তাৰ পাছ লাগি যান্ত নিপতি গোটকে পীৰাই লৈ ভাগৰে খেদি গৈলা কতো দূৰা ভৈলন্ত নিপতি সুদা তৃষ্ণা তয়াতুৰা এ ৰাম বিচাৰি নপান্ত জল হুয়া মহাশ্ৰান্ত আছে আশ্ৰম এক পাছে তাতে পখিলন্ত দেখন্ত শ্ৰমিকৰিখি পদ্মাসন কৰি বায়ু মন নিৰোধিয়া আছে ধ্যান ধৰি হে ৰাম মহান্ত চিন্তয়াও যাওলা যাতা ভাৰ অমিলি গৈল সমাধি চিন্দিলয় অহংকাৰ মহিলা ব্ৰহ্মময় নাহি গাঁৱত চেতন উদাতুৰ হৈয়া ৰাজা বোলে লাবচন হে ৰাম শুকাই উঠ কণ্ঠ মুক কৰ জলদান দুনাই দুনাই মাতন্তনে দন্ত সমিধান তৃষ্ণায়ে পীড়িত নৃপ খুজি নপাই পানী কৃষ্ণ কৰিলন্ত কূপ সমিকক মহামানী জানো মোক বোলে কোন কেতিয়া ধৰ্ম কিহকে পখিলৈ আহি মোহৰায়া সম তাতে হে বাগামুক কৰে তমান আখি মুদি বখি ধৰি আছে মিছা ধ্যান হে ৰামেহি বুলি মৰা সাপ আনি ধনু আগে সমীকৰ গলত তয়াৰিলা মহাভাগে হেন মন্দমতি
মিলে কুকাল হস্তিনাপুৰক পাছে গৈলা মহিপাল অসমীকাৰ তনয়তে হিঙি পাছে অৰিখি পুত্ৰ সমেখেৰি খেলা বন্তে আছে অহুনীলন্ত ধ্যান তয়া আসন্ত মোৰ বাপ অপৰিক্ষিত ৰাজা গলে আৰিলে কহাপ চালে ভাল লাগিব বাৰু কৃষ্ণ তো ওলালে কথাখিনি কৈ ভাল লাগিব যে ইমান সময়লৈকে আমাৰ পাঠকে পঢ়োঁতেন গম পাইছে 10 নম্বৰ পদলৈকে ৰজা পৰীক্ষিতে কিন্তু কাকো অন্যায় কৰা নাছিল তেওঁ প্ৰজাৰ হিতৰ কাৰণে কাম কৰিছে আৰু ধৰ্ম শিক্ষা দান দিছে ৰাম কৃষ্ণ বুলি ক'ব নোৱাৰা মানুহজনক তেওঁ ৰাম কৃষ্ণ বুলি কোৱাইছে সেই সময়লৈকে ঠিকেই আছিল আউলটো গলাই গ'ল যেতিয়া লোভৰ বশৱৰ্তী হৈ হাতত ধনুকাৰ লৈ মৃগ তৃষ্ণাৰ কাৰণে সৈন্যসকল লৈ গ'ল লৈছিল তেতিয়ালৈকে হিচাপটো ঠিকেই আছিল কিন্তু যেতিয়া দুভাগ ৰাতি লোভৰ বশৱৰ্তী হৈ সৈন্য সামান্তক গুৰুত্ব নিদি দুৰ্ঘোৰ অৰণ্যৰ মাজত সোমাই গ'ল তেতিয়াই তেওঁ অকণমান বিপদৰ সন্মুখীন হ'ব লগা হ'ল এওঁ মাজত গৈ পেলাই চালেগে যে মোৰ লগত অহা দুখন সৈন্য এজনো নাই মই অকলে নেকি বাৰু চাওঁচোন কোন আছে বুলি গৈ থাকোঁতেন এজন মুনিয়ে তপস্যা কৰা দেখা পালে নামটো আছিল শ্ৰমিক মহামুনি শ্ৰমিক মহামুনিয়ে তপস্যা কৰিছে সেই সময়তে ভগৱন্তৰ কৃপাৰ পৰা পৰীক্ষিত ৰজা বঞ্চিত হ'ব লগা হ'ল সেইকণ সময়তে তেওঁ পানী খাবলৈ মন গ'ল বুলি পদে আমাক অনুধাৱন কৰাইছে পানী খাবলৈ মন গ'ল তেওঁ তপস্যা কৰি থকা ঋষিজনকে প্ৰথম পানী খুজিলে প্ৰথম খোজাটো তেওঁ বেয়া নাছিল ভদ্ৰ আৰু নম্ৰ ভাবি খুজিছিল কিন্তু 2 নম্বৰ তেওঁ অহংকাৰ এটা আহি গ'ল এইখন দেশৰে মই ৰজা এইখন দেশৰে তই হলি প্ৰজা ৰজাক কি সন্মান কৰিব লাগে নাজানো বুলি ধেনুৰ একেবাৰে বেকা অংশটোৱে লাহেকৈ ডিঙিত গৈ পেলাই আক্ৰমণ কৰি দিলে আক্ৰমণ কৰি দিয়াৰ লগে ভগৱন্ত অসন্তুষ্ট হ'ল অসন্তুষ্ট হৈ ভগৱন্ত কি ক'লে যাওঁগে বুলি ভবা কথাটো কোৱাৰ লগে লগে বিপৰীত ফালে এডাল মৰা সাপ দেখা পালে তেতিয়া ৰজাই ভাবিলে তই যদি মোক নামাতই মই এই সাপডালকে এনেকৈ মেৰাই দিওঁ বুলি কাহিনীটো আৰম্ভ কৰিছে সেইকণ সময়লৈকে তেওঁ অকলে ধ্যান কৰি আছিল তাৰ পাছত সিংগীমুনিয়ে খেলি ধুলি আছিল সিংগীমুনিয়ে দেউতাকৰ খবৰ ল'বলৈ আহি দেখা পালে যে এজন ৰজায়ে এডাল মৰা সাপ দি পেলাই ঘোঁৰা লৈ পেলাই গুচি গ'ল তেতিয়া ৰজা পৰীক্ষিতক সিংগীমুনিয়ে সাপ দিলে কি বুলি ক'লে যে সপ্ত দিন হন্তে তোক তক্ষকে দংশুক মানে সাপ দি দিলে তেতিয়া শ্ৰমিক মুনিয়ে সাৰ পাই পেলাই ক'লে বোপা তুমি কাক সাপ দিলা বোলে আপোনাৰ গলত মেৰিয়াই যোৱা সাপটো যে দিছিলে এইখন দেখুৱাই ৰজা চাগে মই সেই ৰজাকে সাপ দিলোঁ তেতিয়া সিংগীমুনিক শ্ৰমিকে ক'লে বোপা এইটো তুমি ভুল কৰিলা কেলৈ সাপ দিব লাগিছিল মই মোৰ গলত সাপ মাৰাইছে মোৰ গলত সাপটো মেৰুৱাৰ ফলত তুমি কেলৈ সাপ দিলা সাপটো ময়ে দিব লাগিছিল আৰু মই নিদিয়া কাৰণ এটা আছে মই ইমান বুৰ্বকো নহয় মই নিদিয়া কাৰণটো মই তোমাক বুজাই থৈ যাব লাগিব কিয় নিদিলা তেওঁ এজন বিষ্ণু ভগৱন্তৰ প্ৰতি বিশ্বাস থকা ৰজা বিষ্ণু ৰজা মানে অৰ্থাৎ বৈষ্ণৱ ৰজা তে বৈষ্ণৱ ৰজা এজনক সাপ দিব পাৰিম কিন্তু তেওঁতো গ্ৰহণ নকৰিব গ্ৰহণ নকৰিলে কি হ'ব মই দিয়া সাপ আহি পেলাই মোকেই ধ্বংস কৰিবহি বুলি পৰীক্ষিত ৰজাক উদাহৰণ দি পেলাই শ্ৰমিক মুনিয়ে ক'লে এ জানো কৃষ্ণ দাসে হেন নকৰে বিঘাত অমোচন পাপ আবে ৰহিব মাত
আমি দিয়া সাপ যদি তেওঁ আশীৰ্বাদ বুলি লয় সেই সাপৰ কাৰণে আমি নিজেই ধ্বংস হ'ব লাগিব বুলি তেওঁ অনুভৱ কৰাইছে ইয়াৰ পৰা আমাক কি বুজাব গৈছে ইয়াৰ পৰা বুজাইছে এইটোৱেই যে আমি কাৰোবাৰ হৈ পেলাই কোনোবাই সাপ দিব নালাগে যদি আপুনি সঁচাকৈ ভগৱন্তৰ প্ৰতি বিশ্বাস আছে ভগৱন্তক যদি আত্মা বুলি স্বীকাৰ কৰে আপুনি সাপটো ভগৱন্তই আপোনাক পোনপটীয়াকৈ নিদি আনৰ দ্বাৰাই প্ৰয়োগ কৰে এইটো ভগৱন্তৰ মহিমা বা সেইকাৰণে এই মহিমাৰ পৰা আমাক বুজাইছে